বাৰ কৈছো মই তোমাক জোৰ কৰি অধিকাৰ নেদেখুৱাবা উপায় নাই কাৰণে মই তোমাক পত্নী বুলি স্বীকাৰ কৰিছো এইখন ঘৰত স্থান দিছো তাৰ অৰ্থ এয়া নহয় যে তুমি মোৰ অন্তৰত মৰমৰ স্থান পাইছা মোৰ বস্তুবোৰ নুচুবা সঁচা কোৱা শেৱালি মুণ্ডা আৰু তোমাৰ সম্পৰ্ক ভাল নহয় নেকি আপুনি এইবোৰ কিয় সুধি আছে সুধিছো কাৰণ মই তোমালোকৰ ভাল হোৱাটো বিচাৰো এদিন ৰাতি যেতিয়া মহাই মোক চহৰলৈ কোনোবা মানুহৰ হাতত কটাব আহিছিল মই পলাইছিলো তেতিয়া তেওঁ গাড়ী এখনত আছিল মই তেওঁৰ পৰা সহায় বিচাৰিছিলো তেনেকৈ প্ৰথম লগ পাইছিলো তাৰপিছতে তেওঁৰ লগত তোমাৰ প্ৰেম হৈছিল লগ কৰিছিলা আৰু তোমাৰ ফটো দিছিলা ফটো মই তোমাক লগ পোৱাৰ আগতে তোমাক ফটোত দেখিছিলো মুণ্ডাই দেখুৱাইছিল সেই ফটো চাগে মহাৰ জেপৰ পৰা তেওঁৰ গাড়ীত পৰিছিল মহাই মোক বিচাৰি তেওঁ গাড়ীত উঠিছিল নহয় তেন্তে ফটো এইজনী অনামিকা অনামিকা কোন অনামিকা কি বুলি কওঁ এতিয়া মোৰ গাৰ্লফ্ৰেণ্ড অনামিকা কি বাইদেউ তেতিয়া তোমাৰ আৰু সুন্দাৰ মাজত তুমি ইয়াত আশ্ৰয় লোৱাৰ আগত প্ৰেম হোৱা নাছিল নাই ইয়াত অহাৰ পিছতহে মোৰ তেওঁক লাহে লাহে ভাল লগা হৈছিল অনুস্মিতা পঢ়িবা আহা চাহ খাবা শেৱালি তুমিও আহা বাইদেউ বলক গৈ আছো আহা বাইদেউ পঢ়ি বাইদেউক এওঁ মোক খং কৰা কথাটো নকব তেওঁ এনেই দুখত আছে আৰু দুখ পাব বাইদেউ আপুনি ইয়াক বেয়াকৈ নাভাবিব কিন্তু মোক বেয়াকৈ কোৱাৰ কাৰণে আজি যে মই জীয়াই আছো তেওঁৰ বাবেই আছো তেওঁতো মোৰ বাবে ভগৱান সেয়ে তেওঁক মই বেয়া নাপাওঁ কাৰণ তেওঁৰ ভিতৰৰ মানুহজন কিমান ভাল মই দেখিছো প্ৰয়োজনতকৈ বেছি ভাল আহক এতিয়া বাইদেউ ৰৈ আছে ব'লা মুণ্ডাই তাৰমানে শেৱালিক ভাল পায় বুলি মোৰ আগত মিছা মাতিছিল কিন্তু কিয় এই প্ৰশ্নৰ উত্তৰ মই সুন্দাৰ পৰা ল'বই লাগিব ৰত্ন মোৰ আজি বৰ ভয় লাগিছে মোৰতো তোতকেও বেছি ভয় লাগিছে বুজিছ ইংৰাজীৰ পৰীক্ষাৰ দিনা সদায় নাৰ্ভাছ হওঁ দেউতাই যদি আমাক ইংৰাজী মিডিয়ামত পঢ়ালেহেঁতেন তেতিয়া আমি ইংৰাজীলৈ ভয় নকৰিলোহেঁতেন ন
এতিয়া আকৌ অসমীয়াক ভয় কৰিলিহেঁতেন কাৰণ বহুত ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছে এতিয়া অসমীয়া পঢ়িব লিখিব নাজানে তাতকৈ ভাল আমি এটলিষ্ট নিজৰ ভাষাটো ভালকৈ জানো অৱশ্যে মই ইংৰাজী বেয়া নাপাওঁ তোৰ দৰে হয় দেই ইংৰাজী ভালকৈ ক'ব নোৱাৰো কাৰণেইতো লাজ লাগে আজিকালি ইংৰাজী ক'ব নোৱাৰিলে স্মাৰ্ট নহয় বুলি কয় মইতো এবাৰ স্পিকিং ইংলিছৰ কোৰ্চত এডমিশ্যন ল'ম বুলি কৈছো হয় কিন্তু টকা ক'ত এই টকা নোহোৱাৰ কাৰণে মই একো কৰিব নোৱাৰো বুজিছ এইবোৰ ভাবিয়েতো টকা ঘটিবলৈ মই ভুল পথ ললো আচলতে যি পাইছো তাতে মেনেজ কৰিব শিকিব লাগিব ৰত্ন তই অলপ ৰচোন ঐ তোক ফোন কৰিম বুলি ভাবিয়ে আছিলো এফালে আছোন তোৰ লগত কথা অলপ আছে মোৰ পৰীক্ষা আছে যে দেৰি হৈ যাব নহ'লে আহিয়ে লগ কৰিম দিয়ক আপোনাৰ কথাবোৰ পিছত পাতি ল'ম নহয় 2 মিনিট ৰচোন বলি কনা দেৰি হোৱা বুলি বহুত কথা কৈ ইজনে ফুচি যাম মই ঐ কি হ'ল কোন এইফালে দাদা সঁচাকৈ দেৰি হৈছে আজি টাইমত গৈ নাপালে এক্সাম হলত সোমাব নিদিব আহি লগ কৰিব দিয়ক আপোনাক ঠিক আছে যা তেন্তে ঐ ৰত্ন আহিবি কিন্তু অঁ বল নিউজ চাইছে নিশ্চয় এতিয়া বাৰু পলালো আৰু কিমান পলাই থাকিব পাৰিম উত্তৰটো দিবই লাগিব কি হলো ভাবত গুচি গলি যে একো নাই বল কি কথা পাতেনো তোৰ লগত ইমান জোৰ কৰিছে যে এনেই আৰু ভাল পাই মোৰ লগত কথা পাতি সঁচা নে মোৰতো সন্দেহে হৈছিল তোৰ তাৰ লগত কিবা লফৰা থকা বুলি হ'ব দে তই মোৰ বিষয়ে এনেও বেয়াই ভাব এনেই কৈছো দে মোক ফুলাব নালাগে বল এতিয়া মোক ফুলোৱা নাইও কি বুজিবি ভয়তে বুকুখনে ফুলিছে ফাটিবই চাগে এতিয়া শেৱালি অহাৰ পৰা মোৰ বহুত আৰাম হৈছে জানানে তাই প্ৰায় সকলো কামেই কৰি দিয়ে মোক যে একো কৰিবই নিদিয়ে ভগৱানে শুন আৰু তাইৰ সংসাৰখন সুখেৰে ৰাখিলে হয় আৰু তাইও বৰ কষ্ট পাই আহিছে বেচেৰীজনী আৰু শুনৰ কথাটো তুমি জানাই জানো মই কি ভাবিছো জানা এতিয়া যিহেতু মই ঘৰৰ কথা বেছি চিন্তা কৰিবলগীয়া নাই শেৱালি আছেই মই জব এটাকে বিচাৰো শুনৰো অলপ সহায় হ'ব আৰু ময়ো অলপ বিজি হ'ম ভালেই ভাবিছা বিজয় আৰু তোমাৰ মায়ে বেয়া পাব নেকি বা মই ভাবো প্ৰতিগৰাকী নাৰী সেলফ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে তেতিয়া নিজৰ এটা শক্তি থাকে দাদাইতো বেয়া নাপাব মাৰ কথা নাজানো অৱশ্যে মাও বেয়া নাপাব কিজানি কাৰণ তেওঁ নিজে এগৰাকী বিজনেছ ওমেন তেনেহ'লে চিন্তা নাই জড়িত হৈ আছে সেইকাৰণে এতিয়া তই তোৰ নিজৰ সংসাৰখনৰ কথা ভাবিব লাগিব इसलिए তই তোৰ নিজৰ কাৰণে অলপমান সেভিংস কৰিবি আজি নিজৰ সংসাৰ বুলি কি কথা আছে আছে कल परसों তোৰ বাচ্চা হ'ব তেতিয়া সিহঁতৰ পঢ়াই उनको बड़ा करना এইবিলাকৰ কাৰণে তো পইচা নালাগিব নেকি লাগিবতো সেইবোৰ খৰচা ৰত্নহতে দিব